এই মুহূৰ্তত লৈ আহিছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া আপডেট ইজৰাইল আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ উত্তেজনাৰ মাজতে এই যুদ্ধত এবাৰ এন্ট্ৰি মাৰিছে চীনে এফালে ইৰাকে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ চলাইছে আৰু এইবাৰ চীনেও ধমক লগাইছে আমেৰিকা আৰু ইজৰাইলক যে শীঘ্ৰেই আমেৰিকান আৰু ইজৰাইলী সেনাই বন্ধ কৰিব লাগে ইৰাণত সেনাৰ শক্তি প্ৰদৰ্শন অন্যথা ইজৰাইল আৰু আমেৰিকাৰ বিপদ নিশ্চিত বুলি উল্লেখ কৰিছে চীনৰ তৰফৰ পৰা মধ্যপ্ৰাচ্যত এতিয়া আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে যুদ্ধৰ উত্তেজনা প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাইছে আৰু তাৰ মাজতে এবাৰ চীনে ধমক লগাইছে আমেৰিকা আৰু ইজৰাইলক লৈছে এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ যুদ্ধতে চীনৰ এন্ট্ৰি এইগ্ৰে বন্ধ কৰিব লাগে ইৰাণত সেনাৰ শক্তি প্ৰদৰ্শন শীঘ্ৰে সেনাৰ শক্তি প্ৰদৰ্শনৰ বন্ধ কৰাৰ নিৰ্দেশ দিছে চীনে মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে চীনৰ এন্ট্ৰি ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে মধ্যপ্ৰাচ্যত এতিয়া প্ৰতিটো মুহূৰ্ততে ভয়াবহ এক পৰিস্থিতি বিৰাজ কৰিছে আক্ৰমণত নিহত হৈছে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেইনি আৰু খেমেইনিৰ পৰিয়ালসহ ইৰাণৰ শীৰ্ষ সেনা প্ৰধান প্ৰত্যুত্তৰত আমেৰিকান সেনাৰ 14টাৰো অধিক শিবিৰত ইৰাণৰ একেদিনাই ধ্বংসলীলা বহু আমেৰিকান সেনাৰ মৃত্যু হৈছে ডুবাইৰ পালম জুমেৰা বুৰ্জ আল আৰবতো আক্ৰমণ চলাইছে ইৰাণে বহুতো আমেৰিকান সেনা নিহত হৈছে ইৰাণৰ প্ৰত্যুত্তৰত ডুবাইৰ পৰ্যন্ত আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকান সেনাৰ ঘাটিত বহু বিমান বন্দৰ ধ্বংস হৈছে এই যুদ্ধত এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে এতিয়া যুদ্ধত এন্ট্ৰি মাৰিছে চীন আৰু ইৰাকে মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি ইৰাকত সেনাৰ শক্তি প্ৰদৰ্শন আৰু আমেৰিকা ইজৰাইলক এবাৰ ধমক লগালে চীনেও ভয়ংকৰ এক পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ মধ্যপ্ৰাচ্যত শীঘ্ৰে ইজৰাইল আৰু আমেৰিকান সেনাৰ আক্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দিছে চীনে ৰমজান মাহতে আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত যি শক্তি প্ৰদৰ্শনেৰে আয়াতুল্লাহ আলী খেমেনিক হত্যা কৰিলে ইৰাণৰ আয়াতুল্লাহ আলী খেমেনিৰ পৰিয়ালক পুত্ৰ বোৱাৰী যি জয়ক হত্যা কৰিলে ইৰাণ চৰকাৰ যিগৰাকী উপদেষ্টা আছিল উপদেষ্টা হত্যা কৰিছে শীৰ্ষ সেনা প্ৰধানক হত্যা কৰিছে ইৰাণৰ শ সেনা হত্যা কৰিছে সকলো হত্যা শীঘ্ৰে বন্ধ কৰিব লাগে অন্যথা চীনে এবাৰ একশ্যন ল'ব বুলি এক প্ৰকাৰ হুংকাৰ দিছে ধমক লগাইছে আমেৰিকা আৰু ইজৰাইলক শীঘ্ৰেই বন্ধ কৰিব লাগে ইৰাণত সেনাৰ শক্তি প্ৰদৰ্শন মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে চীন আৰু ইৰাকৰ এন্ট্ৰি আমেৰিকা ইজৰাইলক ধমক লগাই এবাৰ ডাঙৰ মন্তব্য কৰিছে চীনে আমেৰিকান সেনাই ইজৰাইলী সেনাই ইৰাণত যি আক্ৰমণ অব্যাহত ৰাখিছে এই আক্ৰমণ শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ দিছে চীনৰ তৰফৰ পৰা মধ্যপ্ৰাচ্যত এতিয়া চাৰিওফালে কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে যুদ্ধৰ চাইৰেন চাৰিওফালে কলা ধোঁৱা চাৰিওফালে টচ টচ হৈ পৰিছে ইজৰাইলৰ কেইবাখনো চহৰ ৰাজধানী টেল এভিভ হাইফা আদি ধৰি কেইবাখনো চহৰ ইতিমধ্যে টচ টচ হৈ পৰিছে ইৰাণৰ শক্তিশালী বেলিষ্টিক মিছাইলৰ আক্ৰমণত আৰু আনহাতে ডুবাইকে ধৰি কেইবাটাও প্ৰান্তত জৰ্ডান ওমান কাটাৰ কুৱেইট আদি কেইবাটাও প্ৰান্তত ইতিমধ্যে আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ চলাই ইৰাণে ধ্বংস কৰিছে বহু আমেৰিকান সেনাৰ ঘাটিৰ বৰ্তমান পৰ্যন্ত 14টাৰো অধিক আমেৰিকান সেনাৰ শিবিৰ ধ্বংস কৰিছে ইৰাণৰ সৰ্বোচ্চ নেতাক হত্যা কৰাৰ প্ৰত্যুত্তৰত এই আক্ৰমণ অব্যাহত ৰাখিছে ইৰাণে তেনে অৱস্থাত এতিয়া ইৰাণত চলা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ওলাই আহিছে ইৰাকত যি আমেৰিকান সেনাৰ ঘাটি আছিল সেই ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটি ইতিমধ্যে ধ্বংস কৰিছে ইৰাকৰ সেনাই ইৰাকৰ জনসাধাৰণে আমেৰিকা আৰু ইজৰাইলৰ এই আক্ৰমণক তীব্ৰ নিন্দা জনাইছে ৰমজান মাহত দুৰ্বলৰ ওপৰত কৰা আক্ৰমণক গৰিহণা জনাই ইৰাকৰ জনসাধাৰণে ইৰাণত আক্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ মাজতে এতিয়া চীনেও এন্ট্ৰি মাৰিছে এই যুদ্ধত এইবাৰ সঁচাকৈ হ'ব নেকি এইবাৰ বিশ্বযুদ্ধ সমগ্ৰ বিশ্বৰ এতিয়া আতংক বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছে বিশ্বৰ প্ৰতিখন দেশতে এতিয়া ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কাৰণ বিমান বন্দৰসমূহ এতিয়া বিমান যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে
বিমানবন্দৰ বন্ধ হৈ পৰিছে কাৰণ ইটোৰ পিছত সিটো বিমানবন্দৰ আক্ৰমণ এয়াৰ ষ্ট্ৰাইকত যি ধ্বংস হৈছে সেই এয়াৰ ষ্ট্ৰাইকত ধ্বংস হোৱাৰ বাবে এতিয়া বহু বিমান উৰাণ পৰ্যন্ত বিমান চলাচল পৰ্যন্ত বাতিল কৰি দিয়া হৈছে তেনে অৱস্থাত এতিয়া সমগ্ৰ বিশ্বতে এই আক্ৰমণৰ বা এই যুদ্ধৰ প্ৰভাৱ পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ এয়া ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে চীনৰ এন্ট্ৰিয়ে আৰু অধিক আতংক বা আৰু অধিক আশংকা নমাই আনিছে সমগ্ৰ বিশ্ববাসীৰ বাবে আমি পুনৰ জনাইছো এতিয়া শীঘ্ৰেই বন্ধ কৰিব লাগে ইৰাণত আমেৰিকান আৰু ইজৰাইলী সেনাৰ শক্তি প্ৰদৰ্শন মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে এয়া চীনৰ এন্ট্ৰি ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আক্ৰমণত নিহত হৈছে ইতিমধ্যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনি আৰু খেমেইনিৰ পৰিয়ালসহ ইৰাণৰ শীৰ্ষ সেনা প্ৰধান প্ৰত্যুত্তৰত আমেৰিকান সেনাৰ 14টাৰো অধিক শিবিৰত ইৰাণৰ ধ্বংসলীলা অব্যাহত ৰাখিছে এফালে পিতৃক হত্যা কৰাৰ প্ৰতিশোধ ল'বলৈ সুপ্ৰিম লিডাৰৰ আসনত বহিয়েই শপত লৈছে খেমেইনিৰ দ্বিতীয় পুত্ৰ মুস্তাফা খেমেইনিয়ে বহুতো আমেৰিকান সেনা নিহত হৈছে ইতিমধ্যে ইৰাণৰ প্ৰত্যুত্তৰত আৰু এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে সমগ্ৰ মধ্যপ্ৰাচ্যত বিৰাজ কৰা অশান্ত জৰ্জৰিত যুদ্ধৰ দামমা পৰিৱেশৰ মাজতে এতিয়া চীনে মাৰিছে এণ্ট্ৰি ইৰাকে মাৰিছে এণ্ট্ৰি মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি ইৰাকত সেনাৰ শক্তি প্ৰদৰ্শনৰ মাজতে এইবাৰ আমেৰিকা ইজৰাইলক ধমক লগাইছে চীনে শীঘ্ৰে ইজৰাইল আৰু আমেৰিকা সেনাৰ আক্ৰমণ বন্ধ কৰাৰ নিৰ্দেশ দিছে চীনে চীনৰ এই নিৰ্দেশৰ পিছতে এতিয়া সমগ্ৰ মধ্যপ্ৰাচ্যৰ যুদ্ধই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি জনাই আছো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া আপডেট আহি পৰিছে প্ৰতিটো মুহূৰ্ততে যুদ্ধ এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যৰ আকাশ মাৰ্গত এতিয়া কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে যুদ্ধ জাহাজৰ শব্দ চাৰিওফালে যুদ্ধ জাহাজৰ শব্দ যুদ্ধ বিমানৰ শব্দত কঁপি উঠিছে এফালে সাগৰত দেখিবলৈ পোৱা গৈছে আমেৰিকান সেনাৰ যুদ্ধ জাহাজ আৰু আনফালে আকাশ মাৰ্গত দেখিবলৈ পোৱা গৈছে ইজৰাইলী সেনা ইজৰাইল ডিফেন্স ফোর্স আৰু আমেৰিকান সেনাৰ যুদ্ধ বিমান চাৰিওফালে ভয়াৱহ এক পৰিস্থিতি ইৰাণৰ বেলিষ্টিক মিসাইল এফালৰ পৰা নিক্ষেপ কৰিছে ইজৰাইলৰ বিভিন্ন প্ৰান্তত ইজৰাইলত এতিয়া আক্ৰমণৰ লক্ষ্য মানি লৈছে ইৰাণৰ তৰফৰ পৰা ইৰাণৰ যিগৰাকী নতুন কমাণ্ডাৰ ইন চিফ আহমদ ৱাহিদ আৰু সমান্তৰালভাৱে ইৰাণৰ যি নতুন সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ দ্বিতীয় পুত্ৰ মুস্তাফা খেমেনি শপত লৈছে সকলোৱে যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিয়ে সমগ্ৰ বিশ্বত ইৰাণক শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিনাকি দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰি আহিছিলে সেই পদক্ষেপৰ বিৰোধিতা কৰি বাৰে বাৰে দাম্ভিকতা প্ৰদৰ্শন কৰি আহিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰু যাৰ বাবে এই ভয়াৱহ এক পৰিস্থিতিৰ উদ্ভৱ হ'ল ইৰাণৰ বৃহৎ ক্ষতি হ'ল গতিকে ইৰাণে এই ক্ষতিৰ বাবে প্ৰত্যুত্তৰ দিবই আমেৰিকা আৰু ইজৰাইলক আৰু তাৰ বাবে ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছে ইৰাণৰ তৰফৰ পৰা আৰু এই যুদ্ধ অধিক ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ তৰফৰ পৰা ইৰাণৰ এই ভয়ংকৰ সিদ্ধান্তৰ পিছতে এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ মধ্যপ্ৰাচ্যত বৰ্তমান মধ্যপ্ৰাচ্যৰ প্ৰতিখন দেশত থকা জনসাধাৰণক প্ৰতিটো মুহূৰ্ততে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবৰ বাবে এডভাইজৰি জাৰি কৰিছে যাতে কোনো লোক বিনা কাৰণত ঘৰৰ পৰা ওলাই নাযায় জৰুৰী অৱস্থাৰ সন্মুখীন হ'লে প্ৰশাসনক যাতে যোগাযোগ কৰে তাৰ বাবে হেল্পলাইন নম্বৰ পৰ্যন্ত মুকলি কৰি দিছে যেহেতু এই মধ্যপ্ৰাচ্যৰ বহু দেশত ভাৰতৰো বহু লোক বন্দী
হৈ আছে, আবদ্ধ হৈ আছে। আৰু শেহতীয়া যি খবৰ আহি পৰিছে, এনে পৰিস্থিতিৰ মাজত মধ্যপ্ৰাচ্যৰ যিহেতু পৰিস্থিতিৰ মাজত বহু এয়াৰ স্পেচ ধ্বংস হৈছে, বিমান বন্দৰ ধ্বংস হৈছে, গতিকে বিমান সেৱা পৰ্যন্ত ৰদ হৈ পৰিছে। এই পৰিস্থিতিত বহু ভাৰতীয় লোকে এতিয়া নিজৰ জীৱন বচাবলৈও নিজৰ ঘৰখনলৈ, নিজৰ মাতৃভূমিলৈ উভতি আহিব পৰা নাই। এনে অৱস্থাত সকলো লোককে যাতে সুৰক্ষা প্ৰদান কৰে মধ্যপ্ৰাচ্যৰ দেশসমূহে ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে। কিন্তু এই মুহূৰ্তত উল্লেখ কৰিব লাগিব, এফালে আমেৰিকা ইজৰাইলৰ আক্ৰমণ আৰু প্ৰতিশোধৰ অগণিত চলা ইৰানৰ সৰ্বোচ্চ নেতা, নতুন সুপ্ৰিম লিডাৰ, ইৰানৰ নতুন সুপ্ৰিম লিডাৰ মুস্তাফা খেমেইনি পিতৃক হত্যাৰ প্ৰতিশোধ ল'বলৈ যিহেতু পুনৰ এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰমজানৰ ৰোজা চলি থাকোঁতে ইৰাণত যি আক্ৰমণ কৰিছিল, ধ্বংসলীলা চলাইছিল, তাৰ বাবে এই ভয়াৱহ এক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ইৰাণ। গতিকে যিকোনো মুহূৰ্তত আমেৰিকা আৰু ইজৰাইলৰ বহু প্ৰান্তত আক্ৰমণ কৰিব ইৰাণৰ তৰফৰ পৰা সাজু কৰি ৰখা হৈছে। ইতিমধ্যে যুদ্ধ বিমান, বেলিষ্টিক মিছাইল সাজু কৰি ৰখা হৈছে, বেলিষ্টিক মিছাইল সাজু কৰি ৰখা হৈছে। প্ৰায় 700 বেলিষ্টিক মিছাইলে ইতিমধ্যে আমেৰিকান সেনাৰ ঘাটি ধ্বংস কৰিছে। ইজৰাইলৰ তেল আভিভ, হাইফাকে ধৰি কেইবাখনো চহৰত চলাইছে ধ্বংসলীলা। আৰু এই আক্ৰমণ প্ৰত্যাখ্যানৰ মাজতে এতিয়া চীনে এণ্ট্ৰি মাৰিছে, ইৰাকে এণ্ট্ৰি মাৰিছে। ইৰাকৰ জনসাধাৰণে ইজৰাইল আৰু আমেৰিকাৰ এই আক্ৰমণৰ কাণ্ডক তীব্ৰ নিন্দা জনাইছে। আৰু ইৰাকেও মাৰ্কিন সেনাৰ ঘাটিত, ইৰাকত থকা মাৰ্কিন সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে। ইৰাকত থকা মাৰ্কিন সেনাৰ ঘাটিক ইতিমধ্যে আক্ৰমণ কৰিছে, ধ্বংস কৰিছে, তছনছ হৈ পৰিছে সকলো। আৰু তাৰ মাজতে এতিয়া বিভিন্ন প্ৰান্তলৈ এই যুদ্ধৰ প্ৰভাৱ বিয়পি পৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ ডুবাই পৰ্যন্ত যিহেতু স্পৰ্শ কৰিছে এই যুদ্ধৰ প্ৰভাৱে, আৰু তাৰ বাবে এতিয়া অধিক ভয়ংকৰ অচলাৱস্থা দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বত।